ডুমনিচকী বৰনৈ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কটকটীয়া নিৰাপত্তাৰ মাজত পৰীক্ষা আৰম্ভ আজিৰ পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে দৰঙৰ ডুমনিচকী বৰনৈ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলতো অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰটোত 7খন বিদ্যালয়ৰ 256গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে পৰীক্ষা কেন্দ্ৰটোত পৰিচালনা সমিতিয়ে বিভাগৰ সম্পূৰ্ণ নীতি নিয়ম বৰ্তাই ৰাখি কেন্দ্ৰটো পৰিচালনা কৰিছে কোনো অভিভাৱকক কেন্দ্ৰটোত প্ৰৱেশ কৰিবলৈ দিয়া নাই চিপাজৰ পৰা ইন্দ্ৰজুল হকৰ ৰিপৰ্ট AIN লাইভ আমি সমূহ ইয়াতে যিসকল পৰীক্ষাৰ্থী আহিছে তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ ইতিমধ্যে মুখ্য দ্বাৰ খোলা হৈছে আৰু মানে ৱাৰ্ণিং পৰিছে বৰ সুন্দৰভাৱে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীবোৰে আহিছে আহি প্ৰৱেশ কৰিছে তেখেতসকলৰ গোটেই মানে চিকিউৰিটি তেওঁলোকক খানা তালাচ কৰিছে কোনো কাৰণত কোনো বস্তু তেখেতসকলে কোনো বৈদ্যুতিক সামগ্ৰী লৈ অহা নাই সুন্দৰভাৱে আমাৰ 7খন স্কুল ইয়াতে এই চেণ্টাৰটোত মানে পৰীক্ষা দিছে এই সকলো একদম সুন্দৰভাৱে ভাল একদম বৰ মানে ভদ্ৰ ল'ৰা ছাত্ৰ ছাত্ৰী মানে ভাল লাগিছে ভাল পৰিৱেশ সুন্দৰ পৰিৱেশ ইয়াত টিচাৰসকলে সম্পূৰ্ণভাৱে সহযোগ কৰিছে অভিভাৱকসকলে চৰকাৰৰ নীতি নিয়ম মানিছে সুন্দৰভাৱে তেখেতসকলে নিজৰ ছাত্ৰ ছাত্ৰীবোৰ ল'ৰা ছোৱালীবোৰ লৈ ইয়াত থৈ তেওঁলোকে ইয়াৰ চেণ্টাৰৰ পৰা আঁতৰি গৈছে ভাল লাগিছে এটা সুন্দৰ ভাল বাতাবৰণ এটা সৃষ্টি হৈছে আৰু আশা কৰিছোঁ আহি থকা দিনবোৰতো আমাৰ এই পৰীক্ষা হলত এই চেণ্টাৰটিত সুন্দৰভাৱে সুচাৰুৰূপে পৰীক্ষা পৰিচালনা হ'ব এইখিনি কামনা কৰিছোঁ আৰু সাংবাদিকসকলৰো সহযোগিতা সকলো প্ৰকাৰৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ ধন্যবাদ বৰনৈ ছিনিয়ৰ ছেকেণ্ডেৰী যিটো পৰীক্ষা কেন্দ্ৰ আছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আজি প্ৰথম দিন HSLC পৰীক্ষা অসমীয়া আজি আছে আৰু আমাৰ এই পৰীক্ষা পৰিচালনা সমিতিৰ নেতৃত্বত এটা সুন্দৰ পৰিৱেশ আমি ইয়াতে সৃষ্টি কৰিছোঁ আৰু আমাৰ ইতিমধ্যে আমাৰ পৰীক্ষা কেন্দ্ৰত ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিবৰ কাৰণে প্ৰৱেশ কৰিছে আৰু কোনো ধৰণৰ গাৰ্জেন আমি ইয়াতে প্ৰৱেশ কৰিব দিয়া নাই আমাৰ এই বিদ্যালয়ৰ এই কেন্দ্ৰটোৰ অধীনত 7খন ফিডাৰ স্কুল আছে আৰু 256গৰাকী পৰীক্ষাৰ্থীয়ে আজি ইয়াতে অৱতীৰ্ণ হ'ব পৰীক্ষাত আৰু ইতিমধ্যে আমাৰ গাৰ্জেনসকলে যথেষ্টখিনি সহযোগিতা আমাক আগবঢ়াইছে আৰু সকলোৰে পৰীক্ষা ভাল হওক তাৰে শুভেচ্ছা জনাইছোঁ ইতিমধ্যে নিৰাপত্তা কটকটীয়া কৰি লোৱা হৈছে কোনো ধৰণৰ আমি গাৰ্জেন বা অন্য ব্যক্তিক আমি পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰিব দিয়া নাই প্ৰশাসনৰ মানুহ ইতিমধ্যে আমাৰ আহি কিনে আমাৰ লগত সহযোগ কৰিছে আৰু আমাৰ কমিটিৰ যিসকল বিষয়ববীয়া আছে তেওঁসকলে বাহিৰত পেট্ৰলিঙৰ ব্যৱস্থা কৰিছে এটা সুন্দৰ পৰিৱেশ নিৰাপত্তাত আমি কোনো ধৰণৰ কৃপণালি কৰা নাই 256গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব 7খন ফিডাৰ স্কুল যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996